আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে NRCৰ ফাইনেল লিষ্ট কেনেকৈ চেক কৰিব যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই আৰু আপোনালোকে লিষ্টটো কেনেকৈ ডাউনলোড কৰিব লাগিব। মই এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে অসমৰ নাগৰিক হয় তেনেহ'লে আপোনালোকে আজি NRCৰ ফাইনেল লিষ্টটো চেক কৰক যে আপোনালোকৰ ফাইনেল লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। যে কেনেকৈ আপোনালোকে NRCৰ ফাইনেল লিষ্টটো চেক কৰিব পাৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে NRCৰ ফাইনেল লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব আৰু আপোনালোকে NRC লিষ্টটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত জাষ্ট NRC লিখি সাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব NRC আসাম। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব পাৰিব। আপোনালোকে ইয়াত লিখি সাৰ্চ কৰিলে ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব NRC আসাম এইটো লিংকৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত NRCৰ অফিচিয়েল অপশ্যনটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট তিনিওৰত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। ইয়াত কিন্তু এটা ছাৰ্ভিচ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব তলত চাব দিয়া আছে ক্লিক হিয়াৰ। এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত যিটো আপোনালোকৰ ফাৰ্ষ্ট NRCৰ ARR নম্বৰ আছে ইয়াত আপোনাৰ NRCৰ ARR নম্বৰটো বহাই দিব আৰু তলত যিটো কেপচা আহি যাব ইয়াত কেপচাটো বহাই দিব লাগিব। বহুতে আগত কাম কৰিছিল যে ইয়াত কেপচাটো ইনভেলিড দেখুৱায়। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ NRCৰ ARR নম্বৰটো আছে ইয়াত ফাৰ্ষ্ট ARR নম্বৰটো বহাই দিব আৰু আপোনালোকে এতিয়া ফাৰ্ষ্ট কেপচাটো ৰিফ্ৰেছ কৰিব দুইবাৰ। কেপচাটো ৰিফ্ৰেছ কৰিব তেতিয়া ইয়াত নতুন কেপচা আহি যাব। তাৰপিছত আপোনালোকে ইয়াত নতুন কেপচাটো বহাই দিব। সেইকাৰণে কিন্তু আপোনাৰ কেপচাটো ইনভেলিড দেখুৱায়। নম্বৰটো বহাই দিব ৰিফ্ৰেছ কৰিব নতুন কেপচা আহি যাব। ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া সাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সাৰ্চৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত পেজটো অলপমান লোডিং ল'ব। আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ আহি যাব। তাৰপিছত ইয়াত আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। যিসকলে এতিয়ালৈকে NRC লিষ্টটো চোৱা নাই আপোনালোকে এনেকুৱাকৈ আজিয়ে NRC লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। আপোনালোকে এনেকুৱাকৈ NRC লিষ্টটো চেক কৰিব লাগিব। আপোনালোকে এনেকুৱাকৈ NRCৰ ফাইনেল লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই আৰু লিষ্টত আহিছে নে অহা নাই এনেকুৱাকৈ চেক কৰক।